যেতিয়া প্ৰথম 10খন ডিগ্ৰী কলেজ যেতিয়া তেওঁলোকে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিলে, তাৰপিছত আমি লগ ধৰিছিলোঁ, আমাৰ BTCৰ চিফ প্ৰমোদ বড়ো ছাৰক আমি লগ ধৰিছিলোঁ যে আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰী, হাইস্কুল আৰু এলিমেণ্টাৰী যি কেইখন স্কুল আছে এইখিনিও প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল যে প্ৰথম পৰ্যায়ত 10খন কলেজ হৈ গ'ল, এতিয়া দ্বিতীয় পৰ্যায়ত ছিনিয়ৰ ছেকেণ্ডাৰী, তাৰপিছত হাইস্কুল, তাৰপিছত এলিমেণ্টাৰীখিনি আমি পৰ্যায়ক্ৰমে আমি কৰি যাম। কিন্তু খুব দুখৰ বিষয়, এটা বছৰ পাৰ হৈ গ'ল, তেওঁলোকে দ্বিতীয় পৰ্যায়ত 16খন ডিগ্ৰী কলেজ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু আমাৰ ছিনিয়ৰ ছেকেণ্ডাৰীখিনি আৰু হাইস্কুল বা এলিমেণ্টাৰী যিখিনি আছে এইখিনি প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। আমাৰ শিক্ষক বন্ধুসকলৰ এটা বিশ্বাস আছে, আমাৰ চিফৰ প্ৰতি আমাৰ আশ্বাস আছে যে BTC ইলেকশ্যনৰ আগত ডিগ্ৰী কলেজৰ দৰে যিখিনি ছিনিয়ৰ ছেকেণ্ডাৰী, হাইস্কুল আৰু এলিমেণ্টাৰী যিখিনি স্কুল আছে এই স্কুলখিনিও মানে ডিগ্ৰী কলেজৰ আৰ্হিত প্ৰভিঞ্চিয়েলাইজেশ্যন কৰিব বুলি আমি আশাবাদী। আমি আশা ৰাখিছোঁ BTC চিফ বড়ো ছাৰে, প্ৰমোদ বড়ো ছাৰে এইখিনি কৰিব। আৰু তেওঁ যদি এইখিনি তাৰমানে আমি 15 আগষ্টৰ ভিতৰত আমি চিফ প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ, 15 আগষ্টৰ ভিতৰত যিখিনি স্কুল হৈ গৈছে ছিনিয়ৰ ছেকেণ্ডাৰী, হাইস্কুল আৰু LP স্কুল, এইখিনি 15 আগষ্টৰ ভিতৰত আমাক প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু আমি এইখিনি 15 তাৰিখলৈ আমি অপেক্ষা কৰিম। যদি আমাৰ প্ৰতি যদি কোনো অসৎভাৱ যদি প্ৰকাশ নকৰে বা আমাক যদি তেওঁ যদি অপেক্ষা কৰে, তেতিয়াহ'লে আমি সন্মুখত যিটো BTC ইলেকশ্যন আছে বা তাৰপিছত এছেম্বলি ইলেকশ্যন আছে, তেতিয়া আমি কিন্তু এই মানে এই চৰকাৰে যদি আমাৰ প্ৰতি যদি কোনো সদ্ভাৱ বা যদি সহানুভূতি প্ৰকাশ নকৰে, তেতিয়া হয়তো আমি ইলেকশ্যনত আমাৰ যি বৃহৎ এটা সংগঠন আছে এই সংগঠন আমি হয়তো এটা বিকল্প আমি পদক্ষেপ আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে আমি আশা কৰিছোঁ যাতে আমাৰ প্ৰতি সদায় হৈ 15 আগষ্টৰ ভিতৰত 2025 15 আগষ্টৰ ভিতৰত যাতে আমাৰ এই ৰৈ যোৱা ছিনিয়ৰ ছেকেণ্ডাৰী, হাইস্কুল আৰু LP স্কুলখিনি যাতে প্ৰভিঞ্চিয়েলাইজেশ্যন কৰে, তাৰ কাৰণে আমি প্ৰমোদ বড়ো ছাৰক আমি অনুৰোধ কৰিছোঁ। আৰু যদি তেওঁ আমাৰ কথামতে যদি কামখিনি কৰে, তেতিয়াহ'লে আমি চৰকাৰৰ যিখিনি আমি আমাৰ যিখিনি কৰণীয় আমি তেওঁলোকৰ প্ৰতি আমি এইখিনি দায়বদ্ধতা থাকিম। এইখিনি প্ৰমোদ বড়ো ছাৰক আমি আশাৰে বাট চাই আছোঁ। আজি আমি BTRৰ ভেঞ্চাৰ বিদ্যালয় যি প্ৰাদেশিকৰণ সম্পৰ্কত আজিৰ এই সাংবাদিক মেলখন আমি আয়োজন কৰিছোঁ। আমাৰ দাবী হ'ল যে ইতিমধ্যে যোৱা 10 তাৰিখে BTR চৰকাৰৰ তৰফৰ পৰা প্ৰথমতে 10খন কলেজ, তাৰপিছত 16খন কলেজ বিনা চৰ্তে প্ৰাদেশিকৰণৰ কাৰণে ঘোষণা কৰিছে। এইটো আমি BTR চৰকাৰক আমাৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ এই যি বিদ্যালয় প্ৰাদেশিকৰণৰ যি পথ অনুসৰণ কৰিছে সেইটো আমি আদৰণি জনাইছোঁ। আৰু তেনেকৈ আমাৰ BTRত থকা 16খন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, 96খন হাইস্কুল, 150খন ME স্কুল আৰু 450খন প্ৰাথমিক বিদ্যালয় গোটেই মিলি 712খন যি অপ্ৰাদেশিকৃত বিদ্যালয় আছে, এই বিদ্যালয়খিনিকো BTR চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিল এই প্ৰতিশ্ৰুতি মতে প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আমি BTR প্ৰধান মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এইটো অনুৰোধ জনাইছোঁ যে তেখেতৰ প্ৰতিশ্ৰুতি আছিল যে BTR চুক্তি মতে, BTR চুক্তিৰ 6.3 দফা মতে BTRৰ আটাইবোৰ বিদ্যালয় বিনা চৰ্তে প্ৰাদেশিকৰণ কৰাৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। গতিকে আমি সেইটোক লৈ আশাবাদী হৈ আছিলোঁ আৰু শেষত গৈ তেখেতে এইটো কাৰ্যকৰী কৰিবলৈ গৈছে। আৰু তাৰ উদাহৰণ হিচাপে প্ৰথমতে 10খন কলেজ, তাৰপিছত 16খন কলেজ তেওঁ ঘোষণা কৰিছে। গতিকে আমি এই যে বাকী ৰৈ যোৱা আমাৰ
যি বিদ্যালয়সমূহ আছে এই বিদ্যালয়সমূহকো অতি সোনকালে প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু এই ঘোষণা আমি আশাৰে বাট চাই আছো।